নমস্কাৰ মই মজিদ বন্ধুসকল পলকতা চামক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, পৰীক্ষাক লৈ অসম লোকসেৱা আয়োগৰ লৰা ধেমালি। সোমবাৰে ঘোষণা কৰা হৈছিল এপিএছচিৰ সংযুক্ত পৰীক্ষাৰ ফলাফল, কিন্তু ফলাফল ঘোষণাৰ কিছু মুহূৰ্তৰ পিছতে বাতিল কৰা হয় এপিএছচিৰ সংযুক্ত পৰীক্ষাৰ ফলাফল। ফলাফলত থকা বিসংগতিৰ বাবেই ফলাফল বাতিল কৰে এপিএছচিয়ে লগতে ঘোষণা কৰে যে পৰৱৰ্তী সময়ত আকৌ প্ৰকাশ কৰা হ'ব এই ফলাফল। উল্লেখযোগ্য যে সোমবাৰে ঘোষণা কৰা হৈছিল 278 গৰাকী প্ৰাৰ্থীৰ ফলাফল, আৰু তাৰ কিছু মুহূৰ্তৰ পিছতে পুনৰ এক বিবৃতি জাৰি কৰি ফলাফল বাতিল কৰাৰ কথা সদৰি কৰি পৰৱৰ্তী সময়ত পুনৰ ফলাফল ঘোষণা কৰা হ'ব বুলি মন্তব্য কৰে এপিএছচিয়ে। লগতে ৱেবছাইটৰ পৰা আঁতৰাই দিয়া হয় এই ফলাফলৰ তালিকা, আৰু ইয়াৰ পিছতে ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়া। পৰৱৰ্তী খবৰ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সকাহ দেশৰ উচ্চতম ন্যায়ালয়ৰ। মুখ্যমন্ত্ৰীৰ ঘৃণা বিয়পোৱা ভিডিঅ'ৰ শুনানি গ্ৰহণ কৰিবলৈ অস্বীকাৰ দেশৰ উচ্চতম ন্যায়ালয়ৰ। আবেদনকাৰীক উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হ'বলৈ নিৰ্দেশ সুপ্ৰিম কোৰ্টৰ। উচ্চ ন্যায়ালয়ক অতিক্ৰমি এই আবেদনৰ শুনানি উচ্চতম ন্যায়ালয়ত গ্ৰহণ কৰাটো সমীচীন নহয় বুলি মন্তব্য আদালতৰ। পৰৱৰ্তী খবৰ, মুখ্যমন্ত্ৰী ভিক্ষাৰী নেকি? লোকৰ দলৰ মানুহক এনেকৈ যে বিচাৰি ফুৰিছে। এপিচিচিৰ প্ৰাক্তন সভাপতি ভূপেন বৰাৰ ঘৰলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা যোৱা সন্দৰ্ভত এই মন্তব্য ৰাইজৰ দলৰ মুৰব্বী অখিল গগৈৰ। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক, আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, 26ৰ বিধানসভা নিৰ্বাচনক লৈ ডাঙৰ খবৰ। যিকোনো মুহূৰ্তত ঘোষণা কৰা হ'ব পাৰে 26ৰ বিধানসভা নিৰ্বাচন, আৰু গুৱাহাটীত উপস্থিত হৈছে নিৰ্বাচন আয়োগৰ পূৰ্ণাংগ দল। তিনিদিনীয়া কাৰ্যসূচীৰে অসমত উপস্থিত হৈছে পূৰ্ণাংগ ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াৰ দল। সোমবাৰে সন্ধিয়াৰ ভাগত বিমানবন্দৰৰ পৰা পোনে হোটেল ৰেডিছন ব্লুলৈ ৰাওনা হয় এই দলটো। দেশৰ মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰৰ নেতৃত্বত আহিছে এই 5জনীয়া দলটো। অসমৰ নিৰ্বাচন সন্দৰ্ভত পৰিস্থিতিৰ বুজ ল'ব, লগতে অসমৰ প্ৰতিখন জিলাৰ ডিচি এছপিৰ সৈতে বৈঠকত বহিব, আৰু অসমৰ প্ৰতিটো ৰাজনৈতিক দলৰ সৈতেও বৈঠকত বহিব এই নিৰ্বাচনী আয়োগৰ দলটো। পৰৱৰ্তী খবৰ, ভূপেন বৰাৰ ওচৰত অৱশেষত ক্ষমা বিচাৰিলে গৌৰৱ গগৈয়ে। কংগ্ৰেছৰ পৰা পদত্যাগ কৰা এপিচিচিৰ প্ৰাক্তন সভাপতি গৌৰৱ গগৈৰ ওচৰত ক্ষমা প্ৰাৰ্থনা গৌৰৱ গগৈৰ। গৌৰৱ গগৈয়ে এই সন্দৰ্ভত কয় যে যদি নজনাকৈ আমাৰ কিছু সিদ্ধান্তৰ পৰা তেখেতে আঘাত পাইছে, তাৰ বাবে এজন সৰু ভাইটি হিচাপে জ্যেষ্ঠ দাদাৰ পৰা ক্ষমা বিচাৰিছোঁ। আৰু এতিয়া লক্ষণীয় হ'ব ভূপেন বৰা পুনৰ কংগ্ৰেছ দললৈ ঘূৰি আহে নে অন্য কোনো ৰাজনৈতিক দলত যোগদান কৰে। ভূপেন বৰা সোমবাৰৰ দিনটোত কংগ্ৰেছৰ পৰা পদত্যাগ কৰিছিল। তাৰ পিছতে কিন্তু অসম প্ৰদেশ কংগ্ৰেছৰ শীৰ্ষ নেতৃত্ব ভূপেন বৰাৰ বাসগৃহত উপস্থিত হৈ বুজনি দিছিল, কিন্তু ভূপেন বৰাই সময় বিচাৰিছিল যে পৰিয়ালৰ লগত বুজি মেলি তেওঁ নিৰ্দিষ্ট যি সিদ্ধান্ত সেই সিদ্ধান্ত এপিচিচিক জনাব। এতিয়া সময়ত লক্ষণীয় হ'ব ভূপেন বৰাৰ সিদ্ধান্ত কি হয়। পৰৱৰ্তী খবৰ, জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তক লৈ ডাঙৰ খবৰ। আদালতৰ লেহেমীয়া বিচাৰ প্ৰক্ৰিয়াক লৈ ক্ষোভ প্ৰকাশ জুবিন পত্নী গৰিমা শইকীয়া গাৰ্গৰ। জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে এই সন্দৰ্ভত কয় যে জুবিনে আমাক এৰি যোৱা 5 মাহ পাৰ হ'ল। এনেকৈ আৰু কিমান দিন ন্যায়ৰ বাবে ৰখি থাকিম। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ নিয়মীয়া শুনানিৰ সময়ত আদালতত উপস্থিত হৈ এই মন্তব্য জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গৰ। পৰৱৰ্তী খবৰ, পাঞ্জাৱৰ আপ চৰকাৰে বন্ধ কৰি দিলে 9টাকৈ টোল গেট। জনসাধাৰণে যিহেতু ৰোড টেক্স দিয়েই, তাৰ পিছতো আকৌ টোল কৰ কিয়? এই প্ৰশ্ন পাঞ্জাৱৰ আপ চৰকাৰৰ। আৰু এই সন্দৰ্ভত পাঞ্জাৱৰ ভগৱন্ত মান চৰকাৰৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৰাজ্যখনৰ 9টাকৈ টোল গেট বন্ধ কৰি দিছে।
পৰৱৰ্তী খবৰ গুৱাহাটী মেডিকেল কলেজ হাস্পাতালত পুনৰ ভয়ংকৰ ঘটনা গুৱাহাটী মেডিকেল কলেজ হাস্পাতালৰ অধ্যক্ষ অচ্যুত বৈশ্যৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ মহিলা চিকিৎসকক নিৰ্যাতনৰ গুৰুতৰ অভিযোগ জিএমচিএইচৰ অধ্যক্ষ অচ্যুত বৈশ্যৰ বিৰুদ্ধে আৰু এই সন্দৰ্ভত পাণবজাৰ থানাত এজাহাৰ দাখিল জিএমচিএইচৰ অধ্যক্ষ অচ্যুত বৈশ্যৰ বিৰুদ্ধে পাণবজাৰ থানাত এজাহাৰ দাখিল মহিলা চিকিৎসকক নিৰ্যাতনৰ গুৰুতৰ অভিযোগ অচ্যুত বৈশ্যৰ বিৰুদ্ধে অধ্যক্ষৰ বিৰুদ্ধে আপত্তিজনক মেছেজ আৰু অশ্লীল ইংগিত দিয়াৰ অভিযোগ মুখ্যমন্ত্ৰীৰ কাৰ্যালয়লৈ এই সন্দৰ্ভত অভিযোগ পত্ৰ প্ৰেৰণৰ পাছতে দাখিল কৰা হৈছে এজাহাৰ জিএমচিএইচৰ অধ্যক্ষৰ নিৰ্যাতনৰ বুলি একাংশ ভুক্তভোগীৰ নাম উল্লেখ কৰা হৈছে এই এজাহাৰত ডাক্তৰ অচ্যুত বৈশ্যৰ কাণ্ড সন্দৰ্ভত দুজনীয়া তদন্ত কমিটি গঠন ৰাজ্য চৰকাৰৰ দুজনীয়া মহিলা কমিটিয়ে তদন্ত কৰিব উত্থাপন কৰা অভিযোগসমূহৰ পৰৱৰ্তী খবৰ কলিৰ যুগত জুবিন গাৰ্গ ৰাম আৰু মই জুবিন গাৰ্গৰ ভক্ত হনুমান মই জুবিন গাৰ্গৰ ন্যায়ৰ বাবে সদায় মাত মাতি যাম আদালতৰ বাহিৰত এই মন্তব্য কাৰাবন্দী ভিক্টৰ দাসৰ পৰৱৰ্তী খবৰ এইবাৰ অগপৰ এৰিব প্ৰতিষ্ঠাকালৰ নেতা তথা প্ৰাক্তন সভাপতি বৃন্দাবন গোস্বামীয়ে 18 ফেব্ৰুৱাৰীৰ ভিতৰত অজাপত যোগদান কৰাৰ সম্ভাৱনা বৃন্দাবন গোস্বামীৰ আৰু আগন্তুক নিৰ্বাচনত তেজপুৰ সমষ্টিৰ অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী হ'ব পাৰে বৃন্দাবন গোস্বামী পৰৱৰ্তী খবৰ গৌৰৱ গগৈৰ পাকিস্তান লিংক সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পুনৰ ডাঙৰ মন্তব্য মুখ্যমন্ত্ৰীগৰাকীয়ে এই সন্দৰ্ভত কয় যে গৌৰৱ গগৈৰ বিৰুদ্ধে অনা পাকিস্তান লিংকৰ অভিযোগ এতিয়াও শেষ হোৱা নাই গৌৰৱ গগৈৰ পাকিস্তান কানেকশ্যনৰ আছে দ্বিতীয় অধ্যায় যিটো প্ৰথমতকৈ অধিক ভয়ানক আৰু মুখ্যমন্ত্ৰীৰ এই মন্তব্যৰ পিছতে এতিয়া কংগ্ৰেছ শিবিৰত হাহাকাৰ ভূপেন বৰাই দল ত্যাগ কৰাৰ মাজতে গৌৰৱ গগৈক লৈ মুখ্যমন্ত্ৰীৰ বৃহৎ মন্তব্য গৌৰৱ গগৈৰ বিৰুদ্ধে অনা পাকিস্তান লিংকৰ অভিযোগ শেষ হোৱা নাই বুলি হুংকাৰ মুখ্যমন্ত্ৰীৰ গৌৰৱ গগৈৰ পাকিস্তান কানেকশ্যনৰ আছে দ্বিতীয় অধ্যায় যিটো প্ৰথমতকৈ অধিক ভয়ানক নতুন তথ্যসমূহ কেৱল বিস্ফোৰক নহয় বৰঞ্চ দেশৰ নিৰাপত্তাৰ দিশৰ পৰাও অত্যন্ত ভয়ানক আৰু মুখ্যমন্ত্ৰীৰ এই মন্তব্যৰ পিছতে কংগ্ৰেছ শিবিৰত এতিয়া হাহাকাৰ পৰৱৰ্তী খবৰ এপিএছচিৰ সংযুক্ত পৰীক্ষাৰ ফলাফল বাতিল এই সন্দৰ্ভত উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী অসম জাতীয় পৰিষদৰ এপিএছচি সংযুক্ত পৰীক্ষাৰ ফলাফল বাতিল এই ঘটনাক লৈ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী অসম জাতীয় পৰিষদৰ পৰীক্ষাৰ ফলাফল ঘোষণা কৰি বাতিল কৰা ঘটনা বিস্ময়কৰ আৰু ৰহস্যজনক দুৰ্নীতি আৰু অনিয়মৰ বাবে এপিএছচিৰ বিশ্বাসযোগ্যতা ইতিপূৰ্বেই প্ৰত্যাহ্বানৰ মুখত পৰিছে আয়োগৰ ওপৰত পুনৰ সন্দেহ সৃষ্টি কৰাৰ লগতে ৰাইজৰ আস্থাও হ্ৰাস পাব আৰু এই ঘটনাটোক লৈ এনেদৰে মন্তব্য কৰে অসম জাতীয় পৰিষদে লগতে এই সমগ্ৰ ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী জনাই অসম জাতীয় পৰিষদে পৰৱৰ্তী খবৰ 26ৰ নিৰ্বাচনৰ পূৰ্বে শক্তি বৃদ্ধি পালে ৰাইজৰ দলৰ অখিল গগৈৰ উপস্থিতিত ৰাইজৰ দলত যোগদান কংগ্ৰেছৰ বিধায়ক আব্দুল ৰছিদ মণ্ডল আৰু আটাছুৰ কেন্দ্ৰীয় মুখ্য উপদেষ্টা দুলাল চন্দ্ৰ বৰুৱাৰ শক্তি বৃদ্ধি পালে ৰাইজৰ দলৰ সোমবাৰে গুৱাহাটীৰ হোটেল লিলিত ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ উপস্থিতিত এক যোগদান কাৰ্যসূচী অনুষ্ঠিত হয় উক্ত যোগদান কাৰ্যসূচীতেই ৰাইজৰ দলত কংগ্ৰেছৰ বিধায়ক আব্দুল ৰছিদ মণ্ডল আৰু আটাছুৰ কেন্দ্ৰীয় মুখ্য উপদেষ্টা দুলাল চন্দ্ৰ বৰুৱাৰ লগতে শতাধিক লোকে যোগদান কৰে তিনিবাৰকৈ বিধায়ক হোৱা তথা বৰ্তমানৰ বিধায়ক আব্দুল ৰছিদ মণ্ডলৰ লগতে সৌদৰ টাই আহোম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় মুখ্য উপদেষ্টা দুলাল চন্দ্ৰ বৰুৱা আৰু দলত যোগদান কৰা সকলোকে ৰাইজৰ দললৈ স্বাগতম জনাই সভাপতি অখিল গগৈ কাৰ্যকৰী সভাপতি গোবিন্দ চেতিয়া ফুকন ৰমেন বৰঠাকুৰ সাধাৰণ সম্পাদক চিন্ময় বৰা ৰাছেল হুছেইন আজিজুৰ ৰহমান আৰু ডক্টৰ জ্ঞানশ্ৰী বৰাই ৰাইজৰ দলত যোগদান কৰা সকলোকে উষ্ম আদৰণি জনাই অখিল গগৈয়ে কয় যে 26ৰ নিৰ্বাচনলৈ শক্তি বৃদ্ধি পালে ৰাইজৰ দলৰ জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে বিজেপিক বিদায় দিবলৈ এইবাৰ ৰাইজ সংকল্পবদ্ধ
সাম্প্ৰদায়িক বিজেপিক পৰাভূত কৰি অসমৰ ৰাইজক মুক্তি দিয়াটো সময়ৰ আহ্বান। আগন্তুক সময়ত বিজেপি অগপকে ধৰি অন্যান্য ৰাজনৈতিক দলৰ নেতায়ো ৰাইজৰ দলত যোগদান কৰিব বুলি সভাপতি অখিল গগৈয়ে মত প্ৰকাশ কৰে। লগতে উজনি অসমৰ দুজনকৈ বিজেপিৰ বিধায়কেও শীঘ্ৰেই ৰাইজৰ দলত যোগদান কৰিব বুলি জানিবলৈ দিয়ে বিধায়ক অখিল গগৈয়ে।